বাংলাদেশৰ কোটা বিৰোধী আন্দোলনে ভাৰতবৰ্ষত প্ৰভাৱ পৰিব নেকি? বাংলাদেশৰ কোটা বিৰোধী আন্দোলনৰ সফলতাই ভাৰতবৰ্ষত যি সংৰক্ষণ বিৰোধী যে এটা মুভমেণ্ট আছে সেই মুভমেণ্টক অগ্নি যোগান ধৰিব নেকি? আপোনালোকে চাব দ্য ৰিয়েল ফেক্টৰ এক ব্যতিক্ৰমী অনুষ্ঠান আৰু এই অনুষ্ঠানত আলোচনা কৰাব এক ফেক্সুৱেল ডিছকাশ্যন। আজিৰ ডিছকাশ্যনৰ বিষয়বস্তু হৈছে বাংলাদেশৰ কোটা বিৰোধী আন্দোলন। সেই আন্দোলনে ভাৰতবৰ্ষৰ দি সাংবিধানিক সংৰক্ষণ বিৰোধী আন্দোলন, এই আন্দোলনত অগ্নি যোগাব নেকি? এই আন্দোলনত ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰিব নেকি? সেই বিষয়ত এক বিস্তাৰিত আলোচনা। আপোনালোকে জানে যে বাংলাদেশৰ কোটা বিৰোধী আন্দোলনে গোটেই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বাংলাদেশৰ কোটা বিৰোধী আন্দোলনে ছাত্ৰ সমাজক ইমানেই উদ্বুদ্ধ কৰিছে যে যিসকলৰ প্ৰতিভা আছে, যিসকলৰ টেলেণ্ট আছে, যিসকলৰ যোগ্যতা আছে, যিসকলে সঁচা অৰ্থত মেধাৱী আৰু সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যাতে অগ্ৰাধিকাৰ লাভ কৰে তাৰ কাৰণে বাংলাদেশৰ ছাত্ৰসকলে আৰম্ভ কৰিছে কোটা বিৰোধী আন্দোলন। ইতিমধ্যেই বাংলাদেশৰ কোটা বিৰোধী আন্দোলনে সফলতা অৰ্জন কৰিছে। বাংলাদেশত আগতে টোটাল ৰিজাৰ্ভেশ্যন আছিলে 56%, আৰু সেই 56%ৰ পৰা কোটা বিৰোধী আন্দোলনৰ প্ৰভাৱত মাত্ৰ 7% ৰিজাৰ্ভেশ্যন নামি আহিছে। আগতে বাংলাদেশত মুক্তিযোদ্ধাৰ বাবে 30% ৰিজাৰ্ভেশ্যন আছিলে, আৰু যি ৰিজাৰ্ভেশ্যন এই কোটা বিৰোধী আন্দোলনৰ প্ৰভাৱত মাত্ৰ 7% নামি আহিছে, আৰু তাৰে মাত্ৰ 5% সেই মুক্তিযোদ্ধাৰ যিসকল পৰিয়াল তেওঁলোকৰ কাৰণে, আৰু 1% যিসকল বিকলাংগ শাৰীৰিকভাৱে অক্ষম, আৰু 1% হৈছে মাইনৰিটিৰ কাৰণে। কিন্তু সেই তুলনাত আমাৰ ভাৰতবৰ্ষত যদি আপোনালোকে লক্ষ্য কৰে দেখিবলৈ পাব যে মেডিকেলত নামভৰ্তিৰ ক্ষেত্ৰতে 65% ৰিজাৰ্ভেশ্যন, অন্যান্য ক্ষেত্ৰতো 60% ট্ৰেডিশ্যনেলি ৰিজাৰ্ভেশ্যন আছে। অৰ্থাৎ সাংবিধানিকভাৱে আমাৰ ভাৰতবৰ্ষত 60% মানুহে সাংবিধানিক সংৰক্ষণ ব্যৱস্থা লাভ কৰে। উচ্চ শিক্ষাত নামভৰ্তিৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি, শিক্ষা দীক্ষা, বিভিন্ন ধৰণৰ স্কিম, চৰকাৰী যিমানবোৰ আঁচনি আছে সেই আঁচনিবোৰতো এই সংৰক্ষণ বিধিৰ বিভাগ অব্যাহত আছে। আমাৰ দেশৰ বিশেষকৈ আমোলাতন্ত্ৰ, চিকিৎসক, ইঞ্জিনিয়াৰ, যিবোৰ দেশৰ IPS, IAS, যিবোৰ টপ ক্লাছ আমোলাতন্ত্ৰ হয় সেইবোৰক কিন্তু এই ৰিজাৰ্ভেশ্যন কেটেগৰীৰ জৰিয়তে নিৰ্বাচিত হয়। অৰ্থাৎ 60% ৰিজাৰ্ভেশ্যন অৰ্থাৎ সাংবিধানিক সংৰক্ষণৰ বলত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উপেক্ষা কৰি আমাৰ ভাৰতবৰ্ষতো কিন্তু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উপেক্ষা কৰা হয়, আৰু ৰিজাৰ্ভেশ্যনৰ আওতাত এজনে যদি সাধাৰণ কেটেগৰীৰ 90% নম্বৰ পাইছে, হয়তো সেইগৰাকী ছাত্ৰ বা ছাত্ৰী যোগ্য বুলি বিবেচিত নহ'বও পাৰে, কিন্তু অন্য এগৰাকীয়ে যদি সাংবিধানিক সংৰক্ষণ ব্যৱস্থা বা কোটাৰ ভিতৰত পৰিছে সেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে 50% নাইবা তাতকৈ কম নম্বৰ পালেও যদি কোটাত ছাত্ৰ ছাত্ৰী নাথাকে তেতিয়াহ'লে সেইগৰাকী ছাত্ৰ যোগ্য হিচাপে বিবেচিত হয়। আৰু এই বাংলাদেশৰ কোটা বিৰোধী আন্দোলনে যে এই কোটা ব্যৱস্থা সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিব পৰা যায়, মানুহ বা জনগণৰ স্বতঃস্ফূৰ্ত আন্দোলনে যে চৰকাৰক বাধ্য কৰাব পাৰে কোটা বিৰোধী এই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, সেয়া যেন বাংলাদেশৰ ছাত্ৰ সমাজে গোটেই বিশ্ববাসীক এক মেছেজ প্ৰদান কৰিলে। কাৰণ ভাৰতবৰ্ষত 1951ত যেতিয়া 1950ত যেতিয়া ভাৰতবৰ্ষৰ সংবিধান গ্ৰহণ কৰা হৈছিল সেই সময়ত মাত্ৰ 10 বছৰৰ কাৰণে এই সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা আছিল। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে এই সাংবিধানিক সংৰক্ষণ ব্যৱস্থা নোহোৱা কৰাটো দূৰৰ কথা, ট্ৰেডিশ্যনেলি প্ৰতি বছৰ ক'বলৈ গ'লে প্ৰত্যেক বছৰ প্ৰত্যেকটো পাৰ্লিয়ামেণ্ট ছেছনত যেন এই কোটাৰ সংখ্যাটো বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰে পাকে প্ৰকাৰে ব্যৱস্থা কৰে, যাৰ কাৰণে বৰ্তমান ভাৰতবৰ্ষত সৰ্বাধিক 60% আৰু মেডিকেল ছায়েন্সত 65% সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা আছে, যাৰ কাৰণে উপযুক্ত মেধাৱী আৰু যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হ'ব লগা হৈছে। দেশৰ প্ৰকৃত প্ৰগতিৰ স্বাৰ্থত, আচলতে প্ৰকৃত একেবাৰে প্ৰতিভা সম্পন্ন মেধাৱী ছাত্ৰৰে আমোলাতন্ত্ৰ গঠনৰ স্বাৰ্থত দেশত সম্পূৰ্ণ ছিষ্টেমত কোটা অৰ্থাৎ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা উঠাই দিব লাগে। সাংবিধানিক সংৰক্ষণ ব্যৱস্থা উঠাই দিলে দেশৰ প্ৰগতি বাস্তৱায়িত হ'ব। কাৰণ
যদি উপযুক্ত ঠাইত উপযুক্ত মানুহ উপবিষ্ট নহয় তেতিয়াহ'লে কেতিয়াও অনুপযুক্ত মানুহৰে উপযুক্ত কোনো আঁচনি বাস্তৱায়িত কৰা সম্ভৱ নহয় আৰু যাৰ কাৰণে আমাৰ ভাৰতবৰ্ষ ইমান দিন পিছতো স্বাধীনতাৰ ইমান দিন পিছতো বাস্তৱ প্ৰেক্ষাপটত আমাৰ ভাৰতবৰ্ষ কিন্তু আগবাঢ়িব পৰা নাই বিকাশৰ স্তৰত আগবাঢ়িব পৰা নাই এতিয়াও আমাৰ ভাৰতবৰ্ষ তৃতীয় বিশ্বৰ দেশে হৈ আছে আৰু উন্নত দেশৰ কৰিডৰলৈ সোমাবৰ কাৰণে এই সাংবিধানিক সংৰক্ষণ ব্যৱস্থা এক ডাঙৰ প্ৰতিবন্ধক হিচাপে থিয় দিছে বিজ্ঞজনে বুজিব অভিজ্ঞজনে এয়া ইগনোৰ কৰিব আৰু সাংবিধানিক সংৰক্ষণ ব্যৱস্থাত যিসকলে চলি আছে তেওঁলোকে হয়তো আমাৰ প্ৰতিবেদনক বেয়া বুলি সম্বোধন কৰিব কিন্তু দেশৰ স্বাৰ্থত দেশৰ প্ৰগতিৰ স্বাৰ্থত ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত দেশৰ ভৱিষ্যতৰ স্বাৰ্থত এই সাংবিধানিক সংৰক্ষণ ব্যৱস্থা কেতিয়াও হিতকৰ হ'ব নোৱাৰে সাংবিধানিক সংৰক্ষণ ব্যৱস্থা সদায় অহিতকৰ সদায় অনিষ্টকৰ বাংলাদেশৰ কোটা বিৰোধী আন্দোলন ভাৰ্চাছ ভাৰতবৰ্ষৰ সংৰক্ষণ বিৰোধী যি মুভমেণ্ট এই মুভমেণ্টৰ যি আমাৰ এক গতানুগতিক ফেক্সুৱেল ডিছকাশ্যন এই ডিছকাশ্যনত আপোনালোকৰ গঠনমূলক মতামত আগবঢ়াই আমাক সহযোগ কৰিব বুলি আশা থাকিল ধন্যবাদ।